ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সেইটো তই কি কৈ আছ? ৰ'ব বাইদেউ, আপুনি বহুত মিছা মাতিলে। এতিয়া সঁচা কথা কোৱাৰ সময়। হস্পিটেলৰ পৰা গুচি গ'ল আৰু মোক এবাৰ ফোনো নকৰিলে। কি হৈছে মই একো ধৰিবই পৰা নাই। Ramakrishna was an moderate and kind person. When he moved to the village, he realized the village did not have a school. So he, along with his friends, he started a school. But the villagers did not want their children to go to school because they thought they could help them in cultivation, agriculture and their jobs. Ramakrishna tried hard to make the villagers understand that school was very important. But পম, আজি যেনেকৈ তুমি দেউতা নোহোৱাকৈ জীয়াই আছা, কেতিয়াবা ময়ো তোমাৰ লগত নাথাকিব পাৰোঁ। মা, তুমি কলৈ যাবা? তুমিও দেউতাৰ দৰে নোহোৱা হৈ যাবা নেকি? নোহোৱা হৈ নাযাওঁ। ধৰি লোৱা কিছুদিনৰ বাবে মই তোমাৰ লগত থাকিব নোৱাৰিম। তেতিয়া তুমি কি কৰিবা? তুমি তেতিয়াও আজিৰ দৰে পঢ়িব লাগিব, হাঁহি ফূৰ্তি কৰি থাকিব লাগিব। কিন্তু মা, তুমি নহ'লে মই হাঁহিম কেনেকে? তুমি হাঁহিব লাগিব পম। মই নাথাকিলেও তোমাৰ লগত জিউবা থাকিব আৰু অনুবা, তাইতো তোমাৰ লগত সদায় থাকিব। তোমাক সদায় মই মৰম কৰাৰ দৰে মৰম কৰিব। কিন্তু মোৰ মা, তুমিহে। তুমি মোক এৰি কলৈকো নাযাবা মা। পম, মই জানো এতিয়া তুমি চাগে মোৰ কথা ভাবিয়েই কান্দি আছা। তুমি চাগে মোৰ কাৰণে ৰৈ আছা। কিন্তু তুমি বেয়া নাপাবা পম, অলপ সময় লাগিব। মই কিন্তু আহিম তোমাৰ ওচৰলৈ। তুমি নাকান্দিবা। তুমি কান্দিলে কিন্তু মই বৰ কষ্ট পাম। মোক মুকলি কৰি দিছে নেকি? তোৰ দৰে হত্যাকাৰীক পুলিচে কি মুকলি কৰি দিব? তই মানুহ মাৰিবি আৰু মুকলি হোৱাৰ সপোন দেখিবি। তোক মেডিকেল কৰাব লাগে, মেডিকেললৈ যাব লাগে, বল।
ইমান দিনে ৰহস্যৰ আৱৰ্তত থকা ব্যৱসায়ী ৰমন বৰ্মনৰ হত্যাকাৰী অৱশেষত আৰক্ষীৰ কবলত। আজি কেইমাহমানৰ আগতে আৰক্ষীৰ হাতত আটক হৈছিল বিভূতি ফুকন। সেই বিভূতি ফুকনৰ দ্বিতীয় পত্নী মনীষা ফুকনে নিজ হাতেৰে নিজৰ ঘৰতেই সংঘটিত কৰিছিল এই হত্যাকাণ্ড। অৱশেষত তেওঁ নিজ মুখেৰে সকলোখিনি কথা স্বীকাৰ কৰিলে। কিন্তু হত্যাৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও আৰক্ষীয়ে আমাক অৱগত কৰা নাই। মই কেমেৰামেন পাপুক সেই কোঠাটো আৰু সেই পৰিয়ালটোৰ সদস্যসকলক দেখুৱাবলৈ কি আচৰিত! এইটো পৰিয়ালৰ ডাঙৰ ছোৱালীজনীক মোৰ ল'ৰাই ভাল পায়। তাইৰ লগত বিয়া পতাৰ সপোন দেখি প্ৰিয়মৰ লগত বিয়া ভাঙিলে। সি বলিয়া হৈছে নেকি বাৰু? দাদাইনো কেনেকৈ জানিছিল যে তাইৰ পৰিয়ালত এনেকুৱা মানুহ ওলাব বুলি? অনুভূতি কিন্তু এনেকুৱা পৰিয়ালৰ ছোৱালী বুলি ময়ো ভবা নাছিলোঁ। এতিয়াতো গম পালি। এতিয়াৰ পৰা তাৰ প্ৰেমত তই বাহ নিদিবি, পাৰিলে বিৰোধিতা কৰিবি। আৰু ৰচোন ৰ, তাইৰ ভনীয়েকৰ কথা তই এদিন মোক কৈছিলি নহয়। কৈছিলোঁ, কিন্তু প্ৰজ্ঞা ফুকনে যে অনুভূতিৰ ভনীয়েক, মই কথাটো আজিহে গম পাইছোঁ। নাই নাই, তেনে পৰিয়ালৰ লগত মোৰ ল'ৰাই কেতিয়াও সম্পৰ্ক ৰাখিব নোৱাৰে। মোৰ কিন্তু চিধা কথা কৈ থলো তোক। জিউবা, মাকনো কিয় পুলিচে লৈ গ'ল? এতিয়া তুমি সেইবোৰ কথা ভাবি নাথাকিবা পম। তোমাক ডাঙৰ বায়ে কৈছে যেতিয়া বায়ে সোনকালে সকলোবোৰ ঠিক কৰি দিব। আহা, আমি কিবা এটা খেলোঁ। মোৰ মালৈ বৰকৈ মনত পৰিছে। জিউবা, মাক বাৰু পুলিচে গালি পাৰিছে নেকি? নাই নাই, মাক কিয় গালি পাৰিব? তুমি সেইবোৰ একো চিন্তা নকৰিবা। তোমাৰ মা য'তেই আছে ভালেই আছে। আৰু শুনা, তুমি মন মাৰি থাকিলে মায়ে কিন্তু মনত দুখ পাব। মায়ে মোক চাই আছে নেকি? অঁ, চাই আছে। তুমি হাঁহি থাকিলেহে মনত আনন্দ পাব। জিউবা, মই যদি আকৌ ভগৱানৰ ঘৰত মাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, মোক প্ৰজ্ঞা বাই গালি পাৰিব নেকি? এতিয়া আকৌ মন বেয়া কৰিবলৈ কি হ'ল? তুমি মই যিটোলৈ ভয় কৰি আছিলোঁ সেইটোৰ পৰাতো তুমি বাচি গ'লা। আৰু ফচিল কোন? ফেচবুক। তাকো নিজে নিজক মহান সাজাবলৈ গৈ সকলোবোৰ মূৰ পাতি ল'লে। মুঠতে যি হ'ল ভালেই হ'ল। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। বেদ, কি হ'ল? তোৰ সেই অনুভূতি নামৰ ছোৱালীজনী দেখোন টিভিত একেবাৰে বাতৰিত জিলিকি আছে। তইচোন বৰ গৰ্বেৰে কৈছিলি তাই বৰ ভাল ছোৱালী বুলি। এতিয়া তোৰ সেই ছোৱালীজনী ভাল কেনেকৈ হ'ল তই মোক বুজাই কচোন। মই এতিয়া একো নকওঁ, আৰু সঁচা কথাবোৰ কি তই একো নাজানো। আৰু যি ঘটনা ঘটিছিল সেয়া অনুভূতিয়ে কৰা নাই। তাইৰ পৰিয়ালৰ মানুহেতো কৰিছে। আৰু যিজনী ছোৱালীৰ পৰিয়ালটোৱে অপৰাধী তাইও একেই হ'ব। দেতা, ৰ, মোৰ ওপৰত চিঞৰি লাভ নাই, বুজিছ? তই সেইজনী ছোৱালীৰ সপোন দেখা বন্ধ কৰ আৰু সেই পৰিয়ালটোৰ পৰা আঁতৰি থাক, নহ'লে তয়ো এদিন বাতৰিত ওলাবি। তেনেকুৱা কিবা এটা হ'লে তোৰ এই পৰিয়ালটো জীয়াই জীয়াই মৰিব। পাৰিলে কথাষাৰ মনত ৰাখিবি।
নিজৰ ঘৰখন বচাবলৈ আপোনাক এটা মিছা কাহিনী শুনাই নিজৰ গাত সকলোবোৰ দুখ জাপি লৈছে, কিন্তু প্ৰকৃততে বাইদেৱে একোৱেই কৰা নাই। আপুনি বহুত মিছা মাতিলে। এতিয়া সঁচা কথা কোৱাৰ সময়। আপুনি কি সঁচা কথা কোৱাৰ কথা কৈছে? সঁচা এইটোৱেই যে ৰমন বৰ্মনক বাইদেৱে নহয়, মই মাৰিছোঁ তেওঁক। মই কেতিয়াও এইখন ঘৰ ধ্বংস কৰিব বিচৰা নাছিলোঁ। আপোনাৰ মতে মই অমংগলীয়া। এতিয়াৰ পৰা এই অমংগলীয়া মানুহজনী আপোনাৰ পৰা বহুত দূৰত গুচি যাব। পাৰে যদি পমক চাব, তাক মৰম কৰিব নালাগে। পাৰে যদি তাক গালি নাপাৰিব। যিটো কাম তাই কৰাই নাছিল, সেই কামটো তাই কৰা বুলি কিয় ক'লে? সঁচাই এয়া তাইৰ। মা, মোৰ বিৰাট ভোক লাগিছে, কিবা এটা বনাই দিয়াচোন। তই বনাই লচোন, মোৰ এতিয়া একো কৰিবলৈ মন যোৱা নাই। মনটো কিবা এটা ভাল লাগি থকা নাই। এতিয়া আকৌ মন বেয়া কৰিবলৈ কি হ'ল? তুমি মই যিটোলৈ ভয় কৰি আছিলোঁ, সেইটোৰ পৰাতো তুমি বাচি গ'লা। আৰু ফচিল কোন? সেইজন। আকৌ নিজে নিজক মহান সজাবলৈ গৈ সকলোবোৰ মূৰ পাতি ল'লে। মুঠতে যি হ'ল ভালেই হ'ল। আমি সকলো ফালৰ পৰা লাভত থাকিলোঁ। কিবা কৰি সেইজনীৰ পৰা মুক্তি পালোঁ। এতিয়া তাৰ পুতেকটোক ইয়াৰ পৰা খেদিব পাৰিলে আৰু টেনশ্যন নাই। নে কি কোৱা মই? তুমি মই আমি সকলোৱে জানো যে তেওঁ অপৰাধী নহয়। গতিকে তেওঁ কেতিয়া ন্যায় কেৱল এজন ভাল উকিলেহে দিব পাৰিব। তুমি চিন্তা নকৰিবা, আমি কিবা এটা কৰিম। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। তেওঁ যি কৰিলে সেয়া কেৱল তোমাৰ বাবে কৰিলে, আৰু তুমি তেওঁক যিখিনি উপকাৰ কৰিছিলা তাৰ উত্তৰ তেওঁ তোমালোকক দিলে। কিন্তু মোক তেনেকুৱা উত্তৰৰ কোনো প্ৰয়োজন নাছিল। মই কেতিয়াও বিচৰা নাছিলোঁ তেওঁ এনেকুৱা এটা বলিদান দিয়ক। তেওঁৰ অবিহনে পমৰ কি অৱস্থা হৈছে সেয়া একমাত্ৰ মই জানো। মই যিকোনো প্ৰকাৰে পমক তাৰ মাকক ঘূৰাই দিবই লাগিব। তেখেতক উলিয়াবলৈ হ'লে আমি উকিলৰ সহায় ল'ব লাগিব। তুমি মই আমি সকলোৱে জানো যে তেওঁ অপৰাধী নহয়। গতিকে তেওঁ কেতিয়া ন্যায় কেৱল এজন ভাল উকিলেহে দিব পাৰিব। তুমি চিন্তা নকৰিবা, আমি কিবা এটা কৰিম। আপোনাৰ কথাকেইটাই মোক বহুতখিনি সাহস দিলে। মই সদায় তোমাৰ সাহস হৈ থাকিম। মই এতিয়া ৰাখোঁ। গুড নাইট। বেছি চিন্তা কৰি নাথাকিবা তুমি। ঠিক আছে। উকিলৰ সহায় ল'বলৈ হাততো টকা লাগিব। ক'ত পাওঁ ইমান টকা? তাৰ উপৰি মই পমক কথা দিছোঁ, তাৰ মাকক মই সোনকালে উলিয়াই আনিম। মই সেই কথা ৰাখিবই লাগিব। কিন্তু এইবোৰ কেনেকৈ সম্ভৱ কৰিম মই? মুক্তিত নিস্পৃহা যিটো
ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য তৰু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰোঁ হৃদয়ত মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা